পাটৰ কাপোৰ চাব এয়া পাটৰ কাপোৰ এয়া চাগে বিয়াৰ পাটৰ কাপোৰ পাটৰ কাপোৰ যদি জোতাযোৰ মই দি যাওঁ বেয়া পাবা নেকি নোপোৱা মই জোতা এযোৰ কিনিবলৈ তোমাক পইচা দি থৈ যাম দেই হ'ব অঁ জোতা কিনি ল'বা দেই দাদা আহক আপোনাৰ নামটো জাফৰ আলিদাৰ ঘৰটো মই আপোনালোকক ভিতৰলৈকে সোমাই দেখিছোঁ ভিতৰত সোমাইছে আপোনালোকে ভিতৰত নোৱাৰি মই নীলোৎপল চলিহাই কৈ আছোঁ আৰু এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক অনুৰোধ জনাইছোঁ বৰ্তমান যিসকল লোকে সাহায্য দিব আহিব তেওঁলোকে কেতিয়াও খোৱা বস্তু নানিব তেওঁলোকে পাৰিলে অলপ বেলেগ ধৰণৰ বস্তু আনক চকী টেবুল বাচন বৰ্তন তুলি বিচনা এনেকুৱা ধৰণৰ আমি এটা চেষ্টা কৰিছোঁ আমাৰ ফালৰ পৰা আমি কেইজনমান যুৱক লগ হৈ একেবাৰে বিধ্বস্ত এখেতৰ নিচিনা একেবাৰে ঘৰ ভাঙি চিঙি যোৱা কেইখনমান ঘৰ আমি বনাই দিম লগতে বাচন বৰ্তন বিচনা এখন যাতে ধুনীয়াকৈ থাকিব পাৰে এনেকুৱা ধৰণৰ আমি পৰিকল্পনা কৰিছোঁ গতিকে আপোনালোকৰ সহায়ৰ প্ৰয়োজন মই স্ক্ৰীণত QR এটা দিছোঁ আপোনালোকে যি পাৰে পঠাওকচোন এটলিষ্ট মানুহখিনিৰ মুখত যাতে আমি এটা হাঁহি গুজি দিব পাৰোঁ ভিতৰত সোমাইছে আপোনালোকে ভিতৰত নোৱাৰি বুজি পাইছোঁ লাহে লাহে আহিব আৰু হয়তো সাপ চাপ এইবিলাকো থাকিব পাৰে এইটো ঘৰ হৈ একদমেই ৰাম 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 সোঁতটো কোন ফালৰ পৰা আহিছিলে আমাৰ ঘৰেদি সোমাই দিলে ডাইৰেক্ট সোমাই দিলে সেইটো কাৰণে বেছি হেৰি অনিষ্ট হ'ল আৰু আপুনি কি কাম কৰে মই পেণ্টৰ কাম কৰোঁ পেণ্ট ঘৰৰ পেণ্ট যে কৰোঁ অঁ আচ্ছা আচ্ছা ৰং দিয়ে মানে সেইখন ঘৰ একো বাচা নাই চব ড্ৰেছিং আপোনাৰ ভাঙি গৈছে এইখন চাওক কি মই এতিয়া কি আপোনালোকক মানে দেখুৱাম কি চাওকচোন ঘৰটো দেখিলে আপোনালোকে গম পাইছে চিটুৱেশ্যন আৰু ইয়াত একোৱেই বচা নাই কি কয় ডেফিনেটলি ক'ব পাৰিব কওকচোন আপুনি তাৰমানে মই এইটো আপোনাৰ ডাইৰেক্ট লাইভ মানে ৰাইজে পাই যাব এইটো গোটেই অসমৰ ৰাইজে পাব মোৰ মানে এটা অনুৰোধ ৰাইজলৈ যে জাতি জনজাতিলৈ কথা একো নাই ডেফিনেটলি নাই মোৰ ঘৰ ভাঙি গৈছে মোৰ দুখ লগা নাই কিন্তু মোৰ মছজিদ বহুত বেয়া গতি হৈ গৈছে মোৰ মছজিদলৈ বেছি দুখ লাগিছে ঘৰ আকৌ কাম কৰিম আকৌ বনাব পাৰিম একো ডাঙৰ কথা নহয় কিন্তু গাঁৱত বহুত সৰু সৰু ল'ৰা ছোৱালী মানে পাইছে এতিয়া লাইকত বহুত পাইছে খালি অনুৰোধ ৰাইজৰ লগত এইটোৱে মানে জাতিভেদ একো কৰিব নালাগে নিজৰ সৎ যিটো ধৰ্ম হয় ধৰ্ম পূৰা মানি চলক আৰু আল্লাহে কৰম আৰু ফজলত এইটো যিটো বস্তু দিলে আল্লাহে বানপানী দিছে মানুহক এটা শিক্ষাৰ কাৰণে দিলে বুজিবলৈ কাৰণে যে এজন আছে মই আছোঁ আৰু যাতে মানুহ অহংকাৰী কেতিয়াও কৰিব নালাগে কাৰোবাৰ কোটি টকা হৈ গ'ল সি যাতে অহংকাৰী কেতিয়াও নৰক যাতে সি ভগৱানক মানক শ্ৰদ্ধা কৰক শ্ৰদ্ধা দিয়ক আৰু মছজিদত গৈ নামাজ খুব পঢ়ক আল্লাহক দিয়ক আল্লাহে আকৌ গাঁওখন আকৌ সুন্দৰ বনাব তেওঁ বনাব আকৌ তেওঁৰ কাৰণেও বোলে জাত হয় যাতে মই সেইটো সকলো ৰাইজক কৈছোঁ তেওঁলোকে যাতে মানুহক এটা ভাল মহাব্বতক চাওক আজি আপুনি পানী বাঢ়িছে বানপানী আহিছে অনিষ্ট কৰিছে মানুহে এইটো ভাবিছে কি বানপানী আহি মোৰ ঘৰ ভাঙি গ'ল মই ভাবিছোঁ এইটো মানুহক মহাব্বত এটা মিলুৱাইছে আজি আপুনি চাওক এখন গাড়ী ইয়াত যা খাৰা হৈছে পানীয়া বটলৰ কাৰণে কোনো জাতি জনজাতি নাই যোৱা আমি গুৱাহাটীৰ পৰা দৌৰি গৈছে কাৰণ সেইটোহে আল্লাহে বাৰ ভগৱানে বিচাৰিছিলে যাতে মানুহে এটা মহাব্বতত থাকক আজি আপোনাৰ যদি এজন অজাতি মানুহে পানী দিছে হিন্দু মানুহ খাই আছে মুছলিমো খাই আছে তো সেইটো দিলত আনক আৰু আল্লাহে কৰাত পিছত এনেকুৱা কেতিয়াও নাহে আৰু এইটো কিয়ামতৰ আলামত আল্লাহ পাকে বুজোৱালে মানুহক আৰু যাতে মানুহে বুজি লওক মই অনুৰোধ কৰিছোঁ যিসকল ভাইসকল যাতে তেওঁলোকে খুব ভগৱানক মানক শ্ৰদ্ধা চলক আৰু সৎ হিচাপত চলক আৰু ন্যায় হিচাপত থাকক আৰু নেক্সট টাইম কেতিয়া এনেকুৱা নাহে মোৰ বিশ্বাস আছে খুব সুন্দৰ তেওঁৰ কথাখিনি খুব গুৰুত্বপূৰ্ণ ঘৰ তেওঁৰ ভাঙি গৈছে তাৰপিছতো তেওঁ যিখিনি কথা কৈছে আজি কোনোবা মুছলমানৰ ঘৰ ভাঙিছে হিন্দুৱে আহি পানী দিছে কোনোবা হিন্দুৰ ঘৰ ভাঙিছে মুছলমানে গৈ পানী দিছে এয়া আচলতে মিলনৰ সময় আৰু এইটোৱে ক'লে যে সকলো এক ইয়াতে গম পায় এখন দাদা কোৰাণ নেকি বাৰু নে কোৰাণখন বচাইছে ন ভিজিলে তথাপিও বাচিছে মানে মই এইটো বাৰু শুক্ৰিয়া আল্লাহৰ ওচৰত আল্লাহে বুজোৱালে তা আপুনি চাওক যদি এজন ধৰ্মীয় মানুহ বা চব মুছলমানক চব হিন্দুক সেইটো কাৰণে আপোনাৰ এখন ঘৰ যেতিয়া ভাঙি গৈছে এই কিতাপখন উৰি যাব লাগে ভেলু নাই কাগজ হয় তেওঁ ঘৰৰ চব ধ্বংস কিন্তু বাচি গৈছে কোৰাণখন আৰু মোৰ ওচৰত অনুৰোধ আছে গাঁৱত যিমান মানুহ য'ত জেগাত বানপানী হৈছে প্ৰথম আপোনালোকে নিজৰ ঘৰটো এৰি মছজিদ আৰু মন্দিৰক ধৰক যদি বচাব আছে সেই দুটা বস্তুৱে বচাব নহ'লে কোনো বচাব নোৱাৰে পৃথিৱীত কোনো নোৱাৰে বচাবলৈ বানপানী যদি আহিব ইনচান তেনেকুৱা মানুহৰ কোনো তাকত নাই বানপানী ৰখাব পৰা
সেইটো ৰখাব পৰণেৱালা জাত হৈছে আল্লাহ আৰু ভগৱানে ৰখাব পাৰিব। সেইটো কাৰণে আপোনালোকক মই অনুৰোধ কৰিছোঁ যাতে আপোনালোকে নিজৰ মন্দিৰখিনি চাফ চিকুণ কৰক, ভালকৈ ধুই দিয়ক, মছজিদখিনি ভালকৈ ধুৱক, নামাজ আৰম্ভ কৰক, নামাজ দিয়ক, আজান দিয়ক আৰু মন্দিৰক ঢোল তাবলা যি আপোনালোকৰ নীতি নিয়ম হয় সেইখিনি বজাওক আৰু ধুনীয়াকৈ ভগৱানৰ সেৱা কৰক। তো মোৰ বিশ্বাস আছে ভগৱানে আমাক দিব, নিশ্চয় আকৌ দিব, ভাল ঘৰ দিব, ইয়াতকৈ মোৰ বিশ্বাস আছে। খুব সুন্দৰ এক বাৰ্তা। এইফালে এখন ৱাল আপোনালোকে দেখিছে, এই ৱালখন গোটেইখন ভাঙি থাকিলে। তুমি আহিবা নেকি? আহা এপাক, আহা। এই ভণ্টিহঁতৰ ৱাল, এখন ঘৰ, তেওঁলোকৰ এইখন ঘৰৰ তেওঁলোকৰ এয়া বাউণ্ডেৰী ৱাল আছিলে। এই ৱাল ভাঙি লৈ গুচি গৈছে। আপোনালোকে ভাবক যে কিমান সুদ হ'ব। তুমি আছিলা নহয় সেইদিনাখন? কোৱাচোন অকণমান। পানীটো পুৰা এইফালেদি আহিলে, আহি পেলাই ইমানে সুত হ'ল, মানে সুত হৈ পেলাই একদম এইবোৰ ৱাল ভাঙিলে, এইবিলাক ৰাস্তা পুৰা খান্দি লৈ গুচি গ'ল। অঁ, আপুনি এটা এটাকৈ ল'ব, খালি চবকে দিব লাগিবতো। মই গুৱাহাটী। আমাৰ এইখিনি কি গাঁও কয়? অঁ, কেন্দুগুৰি চোলাধৰা। এনেই বাকী সাহাৰ্য পাইছে ন? দিছে চৰকাৰীভাৱেও পাইছে ন? ঠিক আছে। খাবি বা খাব দেই। কি নাম তোমাৰ? এই কি? খোৱা খোৱা খোৱা। এই ভিডিঅ'টো যোনে চাই আছে, আপোনালোকে যদি পাৰে নেক্সট জুন আহিব, অলপ খজুৱতিৰ ঔষধ, পেৰাচিটামল, অকণমান ডিচেণ্ট্ৰিৰ টেবলেট এনেকুৱাবিলাক লৈ আহিব। মানে এতিয়া ফাৰ্মাচীৰ ওচৰত পাবলৈ নাই আৰু মানুহবিলাকৰ বিৰাট অসুবিধা হৈছে। বিশেষকৈ এতিয়া পানীত নামি নামি তেওঁলোকে বোকা চাফা কৰি আছে, খজুৱাইছে চবৰে, সেইকাৰণে খজুৱতি হৈছে, বিষ। অঁ, তেনেকৈ অকণমান আনিব আপোনালোকে। ইয়াতে এতিয়া গোটেইখিনি আছে নেকি? এই চাহ বহাই থৈছিলে নেকি? নহয়, তাৰমানে কিবা বহুৱাই থৈ গৈছে ইয়াত। এনেকৈ বনাই খাইছে চাওক। এইটো পৰিৱেশ, এইটো এটা ৰাস্তাত শিবিৰ। তেওঁলোকে মাছৰ টেঙা, অঁ বুজি পাইছোঁ। কিন্তু এটা কথা দেই, মাছ বহুত নাখাব। মাছৰ পৰা বহুত খালেও মানে মাছৰ পৰা এটা বেমাৰ হয়, সেইটো চাব আকৌ অকণমান কমকৈ খাব। এই আপোনালোকৰ ঘৰ এইটো? হয় হয়। এই মেডেলবোৰ কোনে পোৱা? কি খেলে? ফুটবল খেলি পোৱা? ঘৰত একো নাই, চব গ'ল চাগে? যাব পৰা যাবনে? অঁ, ব'লাচোন আমি যাওঁ। এপে ধানখিনি ৰ'ল জানো? তিতিলে নেকি? হা, বাচিলে ন? ধানখিনি অকণ চাঙত আছিল কাৰণে। বেষ্ট গ'লকিপাৰ ৰাহুল আছে নেকি? ৰাহুল নাই, অঁ নাগালেণ্ড গৈছে। কিবা কামত গৈছে? অঁ, মানে ফুটবলেই খেলে? ইয়াত থাকি খেলে নে বেলেগত? ঘৰতে থাকে হয় নেকি? অঁ, ফুটবল খেলি ভাল পায় আৰু। গোটেইবোৰ ফুটবল খেলিয়ে পোৱা ন? কাবিনী গাহৰি এজনী বাচিলে, বাকী চব গ'ল। কেইটামান গাহৰি গ'ল? 4টা গ'ল। কোন ক্লাছত পঢ়ি আছা? PP2? অঁ, তোমাৰ কিতাপ পত্ৰবোৰ বেয়া হ'ল নি? তিতিলে নি কিতাপবোৰ? তিতা নাই, বাচি গ'ল? অঁ, তোমাৰ কি নাইকিয়া হ'ল? তোমাৰ কি হেৰালে? বানপানীত তোমাৰ কি উটি গ'ল কোৱাচোন? স্কুলৰ জোতাযোৰ গুচি গ'ল? আৰু এপাত আছে আৰু নাই বাকী? এপাত গুচি গ'ল। আৰু কি গ'ল? আৰু কি গ'ল? জোতাযোৰে গৈছে। এতিয়া মই জোতাযোৰ যদি তোমাক দিওঁ, বেয়া পাবা নেকি? জোতাযোৰত কেইটকা ল'ব? কেইটকা ল'ব নাজানা? তোমাক যদি জোতাযোৰ মই দি যাওঁ, বেয়া পাবা নেকি? নোপোৱা? মই জোতা এযোৰ কিনিবলৈ তোমাক পইচা দি থৈ যাম দেই, হ'ব? অঁ, তুমি এনেকেই হাই বুলি কৈ দিয়া চবকে। হাই কৈ দিয়া। হাই, নামটো কৈ দিয়া। মোৰ নাম শ্ৰীমতী য়াংচী দুৱাৰা। হ'ব? অঁ, জোতা কিনি ল'বা দেই। অঁ, বৰ্তাক দি দিয়া এতিয়া। বৰ্তাই থৈ দিয়ক, হ'ব? এইফালে লাইনত আহকচোন, তেতিয়া মোৰ দিবলৈ সুবিধা হয়। এটা এটাকৈ লওক দেই, এটা এটাকৈ ল'ব, তেতিয়া সুবিধা হ'ব। আহক। নিশ্চয়। বিস্কুট চবে পালেনে? পাইছে? এই তেওঁ পোৱা নাই নেকি বিস্কুট? তেওঁক এটা দি দিয়া।
ঠিক আছে ভগাই ল'ব দেই ভগাই ল'ব অঁ আহিছোঁ মই ঠিক আছে আগত গাড়ীখন ঘূৰাব পাৰিমনে অ' বৰদা অঁ নুশুনে অঁ হয়নে নুশুনে ন অঁ চাব দেই কাৰোবাৰ তাত লাগি যাব পাৰে মই বৰদাক বাৰু এটা এইটো আপোনাক স্পেচিয়েলি দিছোঁ আৰু আপোনাক দিছোঁ আৰু এই পোৱালিটোক এটা দিওঁ দেই আৰু এটা আছে দুটা আছে দে অঁ হওক কি পুৰা দিছেহি তুমি কোন ক্লাছত পঢ়ি আছা অংগনবাদী স্কুল যোৱা এইটো পানীত গুলি খাবা দেই নামটো কোৱা আকৌ তোমাৰ অংকিত চেতিয়া অঁ হ'ব আপুনি পাইছে ন আৰু আপুনিও পাইছে ধূপ পাইছে অঁ এই পোৱালিক দিলে আকৌ অঁ দিলে অঁ ঠিক আছে হ'ব মই গুৱাহাটী ঘূৰিয়ে ফুৰিছোঁ আজি 5 দিনমানৰ পৰা বিভিন্ন ঠাইত গৈছোঁ হা হা কি যোৰহাটৰ ছাইডে হৈছে অঁ আমি খালি যোৰহাটত সোমালোঁ আমি তিতাবৰ ছাইড গ'লোঁ তাৰপৰা তাতে সেই ফেমিলি এটা তেনেকৈ ছোৱালী দুজনী উঠি গ'ল মানে হেৰি চাবলৈ গৈ সেইটো তুমি নুচুবা বেজিয়া হ'লে গাঁওখনৰ বদনাম এটা হয় দেই আৰু এইফালে এটা পৰিয়াল ন তেওঁলোকে কাপোৰ দি আছে কাপোৰ বিলাই আছে কিবা NGOৰ ফালৰ পৰা আহিছে চাগে তেওঁলোকে এটা ড্ৰেছ মেইনটেইন কৰিছে ক'লা ড্ৰেছ এটা টি-চাৰ্ট হওক চাৰ্ট হওক অকল কাপোৰ বুলি নহয় বিস্কুটো দিছে এয়া বিস্কুটো দিছে চবেই কৰিছে আচলতে দেই এইটো সময়ত সেইকাৰণে ভাল লাগিছে যে অসমখনৰ এটা একতা দেখা গৈছে আমাৰ অসমীয়া মানুহে একতা নাই বুলি কৈ থাকে কিন্তু এইটো সময়ত আমি অসমীয়া মানুহৰ একতাও দেখা পাইছোঁ যে উজাৰি আহিছে আৰু সঁচা ক'ব গ'লে এই ক্ষেত্ৰত বিভিন্ন সময়ত যেতিয়া আমি বানপানীত সাহায্য প্ৰদান কৰোঁ বা তেতিয়া আমি ভিডিঅ' বনাওঁ তেতিয়া আমাক বহুতে হাঁহিছিল মোকো হাঁহিছিল দেই মই সেইকাৰণে কৈছোঁ যে বানপানীত ভিডিঅ' বনাব যাব লাগে নেকি কিবা কিবি নেকি এনেকুৱা কিয় ভিডিঅ' বনাব লাগে বানপানীত কিন্তু এইবাৰ মানুহে বুজি পাইছে যে আচলতে এই ভিডিঅ' কিয় বনাব লাগে এইবাৰ বহুতে পজিটিভলি লিখিছে ছ'চিয়েল মিডিয়াত সেইকাৰণে ভাল লাগিছে যে তেওঁলোকে কৈছে এই মানে পলয়টোত যদিহে ছ'চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰসকলে ভিডিঅ' নবনালেহেঁতেন তেতিয়া কিন্তু এই আপৰাইজ যিটো হৈছে যে মানুহ যে ওলাই আহিছে হাজাৰ হাজাৰ মানুহ শিৱসাগৰবাসী ৰাইজক বা যোৰহাটবাসী ৰাইজক চৰাইদেউবাসী ৰাইজক যে সহায় কৰিবলৈ ইমান হাজাৰ হাজাৰ নহয় লাখ লাখ মানুহ ওলাই আহিছে এইটো কিন্তু নহ'লহেঁতেন যদিহে ছ'চিয়েল মিডিয়াত মানুহে নেদেখিলেহেঁতেন নিউজ আজিকালি 2-3টা মানুহে চায় কিন্তু ছ'চিয়েল মিডিয়াত বহুত বেছি চায় আৰু ছ'চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰখিনিয়ে যেতিয়া কৰিবলৈ ল'লে তেতিয়া মানে গোটেই অসমৰ ৰাইজে দেখিলে যে চিটুৱেশ্যনটো কি ক'ৰবাত ডেড বডি দেখিছে ক'ৰবাত কুকুৰ উপঙি গৈছে ক'ৰবাত গৰুৱে সাঁতুৰি আছে ক'ৰবাত মানুহ গছৰ ওপৰত উঠি আছে এইবোৰ যেতিয়া দেখিবলৈ ল'লে মানুহে অনুভৱ কৰিব পাৰিলে যে ইয়েছ তেওঁলোক বহুত দুখত আছে আমি যোৱাটো প্ৰয়োজন আৰু আচলতে পাৱাৰ এইটোৱেই ছ'চিয়েল মিডিয়াৰ দিছ ইজ দ্য পাৱাৰ অফ ছ'চিয়েল মিডিয়া এনে ৰেকৰ্ডিং এটা মাৰিছেচোন একবাৰ আছিল চাওকচোন ইয়াত এটা ঘৰ আছিল এখন সপোনৰ ঘৰ ইয়াত আছিল একদম একোৱে নাই এই ঘৰখনৰ একোৱে নাই এইখন এখন ঘৰ আছিল কি পৰিৱেশ আৰু এই সোঁতটো এইফালেও পেলাইছে এইবিলাক একোৱে নাই এইটো ঘৰ শিৱসাগৰ চহৰৰ এইখিনি জয়সাগৰ এইটো মানে টাউনৰ ফালে সোমোৱা মেইন ৰাস্তা আৰু মই এখন ঘৰৰ পৰিৱেশ এতিয়াও দেখুৱাইছোঁ চাওকচোন এইখন এখন ইয়ন গাড়ী দেখিছেনে এইখন ডুব গ'ল এইটো ঘৰ এইটো তেওঁ নঙলা সোমাই যোৱা ৰাস্তাটো এতিয়াও চাওক এয়া টাউনৰ দৃশ্য দেই চাওকচোন এইখন গাড়ীখন এখন গ'ল আৰু এখন ডুবি গৈছেতো সপোনৰ এখন ঘৰ কি ধুনীয়াকৈ বনাইছিলে
হয়, ইমান ধুনীয়া এটা দীঘলীয়া নঙলা, এইফালে হয়তো এখন ফুলনি আছিলে, চব গ'ল আৰু